পুৱাৰে পৰা শিৱসাগৰৰ ঐতিহাসিক স্থানলৈ দেশী বিদেশী পৰ্যটকৰ আগমন। ৰংঘৰ, কাৰেংঘৰ, জয়দৌল, শিৱদৌল আদিকে ধৰি পৰ্যটন ক্ষেত্ৰসমূহ ভ্ৰমণ কৰাৰ লগতে লগে ভাগে এসাঁজ বনভোজৰ আনন্দ লৈছে বনভোজৰ দলসমূহে। শিৱসাগৰ চহৰৰ ঐতিহাসিক তলাতল ঘৰত পুৱাৰে পৰা আগমন ঘটিছে বনভোজ দলৰ লগতে দেশী বিদেশী পৰ্যটকৰ দলৰ। আহোম ৰাজত্বৰ সোণোৱালী অতীতৰ স্বাক্ষৰ বহন কৰি সগৌৰৱে উজ্জ্বলি থকা তলাতল ঘৰ দৰ্শন কৰি মনৰ অনুভৱ ব্যক্ত কৰিলে বনভোজ খাবলৈ অহা লোকে। সমান্তৰালভাৱে ব্যস্ত হৈ পৰিছে টুৰিষ্ট গাইডসকলো। তলাতল ঘৰত কৰ্তব্যৰত টুৰিষ্ট গাইডে পৰ্যটকসকলক এইসমূহ পৰ্যটনস্থলীৰ বিষয়ে বৰ্ণনা কৰিবলৈ পাই গৌৰৱান্বিত বুলিও বক্তব্য কৰিছে। আমি প্ৰায় ৬০জনীয়া আজি বনভোজ দলতে আমি সৰু দৰং জিলাৰ পৰা আহিছোঁ। দৰং জিলা চিপাঝাৰৰ নাৰিকৰীবাসী আমি ঐতিহাসিক শিৱসাগৰত আহি আজি বৰ আনন্দিত হৈছোঁ। ইয়াতে আমি ৰংঘৰ প্ৰদাপন কৰিলোঁ, জয়সাগৰলৈ যাম বুলি ভাবিছোঁ। ইয়াৰ পিছতে তাৰ আগতে আমি শিৱদৌল, বিষ্ণুদৌল এইবিলাক দেৱীদৌল আমি প্ৰদৰ্শন কৰি আহিছোঁ। এতিয়া আমি তলাতল ঘৰত আমি বনভোজ খাম, তাৰপিছত আমি মৈদাম চাম বুলি ভাবিছোঁ। এনেকৈ আজি বৰ ভাল লাগিছে। ইতিমধ্যে চুকাফা দিৱসৰ আগদিনাখন আজি আমি অলপ ভালে লাগিছে আমাৰ। বিশেষকৈ ৰাতিপুৱাতে আমেৰিকাৰ টুৰিষ্ট আহিছিল আৰু ৰিচিভ কৰিলোঁ। ৰিচিভ কৰাৰ পাছত তলাতল ঘৰত তেওঁলোকক এই ব্যৱস্থাখিনি দেখালোঁ। বিশেষকৈ এটা ভাল খবৰ, যিহেতু ৱৰ্ল্ড হেৰিটেজ চাইট চৰাইদেৱে লাভ কৰিলে। লাভ কৰাৰ লগে লগে আমাৰ অসমৰ যিসকল টুৰ অপাৰেটৰ আছে, সেই টুৰ অপাৰেটৰসকলে বাহিৰৰ যিখিনি টুৰ অপাৰেটৰৰ লগত যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে। আৰু সেই যোগাযোগ স্থাপন কৰাৰ ফলত বিশেষকৈ শিৱসাগৰৰ এই মনুমেণ্টবিলাক, অৰ্থাৎ তলাতল ঘৰ, ঠিক তেনেকৈ শিৱদৌল, তেনেকৈ ৰংঘৰ, তেনেকৈ জয়সাগৰ পুখুৰী, জয়দৌল, এই গোটেইবিলাকৰ লগত এখন আইটিনেৰী প্ৰস্তুত কৰি এই পৰ্যটকসকলক দিনজোৰাকৈ দেখুৱাবৰ কাৰণে বিদেশী পৰ্যটকসকলৰ কাৰণে তেওঁলোকে প্ৰস্তুত কৰিছে। আৰু সেইফালৰ পৰা যোৱাকালি ইটালীৰ পৰা 21জনীয়া এটা দল আহি তলাতল ঘৰ চাই গৈছে। আৰু তেওঁলোকৰ লগত এইবিলাক শ্বেয়াৰ কৰি, অৰ্থাৎ আমাৰ ডাইনেষ্টিটোৰ বিষয়ে যে 17বাৰকৈ মোগলৰ আক্ৰমণৰ কৰা এটা জবাব দিয়া এটা ডাইনেষ্টি, যাৰ মনুমেণ্টবিলাক এতিয়া সাক্ষী, এইবিলাক যে পুৰাতাত্ত্বিক সমল, এই সমলবিলাকৰ এটা বিশেষ এটা যে অনুদান বা উপাদান আছে, এই সকলোবিলাক বিদেশৰ ব্যক্তিৰ লগত পুনৰ শ্বেয়াৰ কৰিবলৈ পাই নিশ্চয় আনন্দিত হৈছোঁ। আৰু গাইড হিচাপে অত্যন্ত সুখী, আৰু টুৰিষ্টৰ আগমন বহুত ভাল হৈছে আগতকৈ। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব, আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে, আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব। আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।